মণি আনিটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আমৰ মিঠা আচাৰ বনাওঁ বুলি ল'লোঁ। কালি আপোনালোকক মই দেখাইছিলোঁ মিঠা আচাৰ বনাবৰ কাৰণে কেনেধৰণে কাটিছিলোঁ। এই বাকলি গুচাই কাটি ল'লোঁ আৰু অকণমান চেনি আৰু নিমখ অকণমান সানি পেলাই কালি ৰাতিটো মই গাপ দি থ'লোঁ আৰু আজি অলপমান ৰ'দত দিলোঁ। কাৰণ বেছি ৰ'দ দিয়া নাই, মই আধা ঘণ্টামান সময় ৰ'দত দিছোঁ। খালি ইমানেই ৰ'দ দিছিলে, বেছি ৰ'দত দিলে কেৰকেৰীয়া মাৰিব বুলি অলপ কমাই ৰ'দ দিলোঁ। এতিয়া মিঠা আচাৰখিনি কেনেকৈ বনাই চাওঁ আহক। ইমানেই গৰম দিছে দেখিছেনে, ঘামি পেলাই একদম জোল হৈ গৈছোঁ। কিন্তু ৰ'দেই দিয়ক চাৰে বৰষুণেই দিয়ক, ৰেহাইটোতো নাই, কামটো কৰিবই লাগিব, বিকল্প নাই। আৰু কাম কৰি ভাল পোৱা মনিটো উপায় নাইকিয়া, কৰি পেলাই ভাল পাওঁ। ৰ'দেই দিয়ক বৰষুণেই দিয়ক, ঘামিও ওলাওক আৰু যিয়েই ওলাওক আৰু উপায় নাই। এতিয়া আহক আমি মিঠা আচাৰখিনি কেনেকৈ বনাই আপোনালোককো এবাৰ ৰেচিপিটো দেখাওঁ বুলি ভাবিলোঁ। আৰু সকলোৱে বনাই খাব পাৰিব, খুব টেষ্টি হয়। আমৰ টেঙা মিঠা এটা টেষ্ট এটা আহে। আৰু সকলোৱেতো টেঙা আচাৰটো সকলোৱে বনায় আৰু মিঠা আচাৰ কোনে কোনে বনায় নজনাসকলৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকক দেখাইছোঁ। সকলোৱে বনাই খাব পাৰিব, এবাৰ টেষ্ট কৰি চাব, বহুত টেষ্টি। আৰু কোনোবাই যদি ভাবিছে বনাব জনা নাই আৰু ডাইৰেক্টলি মোলৈ ফোন কৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো 9957323963। গতিকে আৰু খাবলৈ যদি মন আছে আহিব, ৰাতিপুৱা ৰুটিৰ লগত অকণমান খাবও পাৰিব, টেষ্ট কৰিব পাৰিব। এতিয়া আহক মিঠা আচাৰ বনাওঁ, কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। এইফালে মই এখন কেৰাহী পাতি ল'লোঁ, আৰু তাৰপিছতে মই কেৰাহীখন পাতি লৈ মই চেনি চেনি দেখিছেনে, অলপমান চেনি দিলোঁ মই, দেখিছে ইমানখিনি চেনি দিলোঁ। এতিয়া এই চেনিখিনি মই এতিয়া এনেধৰণে লাৰি থাকিম। কিন্তু চেনিখিনিত অকণমান মই নামমাত্ৰাকৈ পানী দিম, নাজানকৈ মই পানী দিম, তেতিয়া সোনকালে জোল খাব। পানীখিনি কিন্তু শুহি যাব। চাওকচোন, পানীখিনি সোনকালে হেৰি হ'বৰ কাৰণে মই অলপমান চেনি দি দিলোঁ। যিহেতু টেঙা মিঠা লাগিব, খুব টেষ্টি লাগিব। তাৰ লগত মই কি দিম আপোনালোকে চাওক। এইখিনি মই কালজিৰা দিম। কালজিৰা এনেধৰণে থৈছোঁ। চেনিখিনি যেতিয়া পাগ উঠিব অলপমান কালজিৰা দিম। কালজিৰাখিনি মই ভাজি পেলাই থৈ দিছোঁ, যিহেতু কেঁচাকৈ দিলে বেয়া লাগিব। ইমানখিনি কালজিৰা দিম, টেষ্টি লাগিব খাবলৈ। আৰু ইয়াতে মই বৰ্তমান দিয়েই দিছোঁ কালজিৰাকেইটা। আৰু এইপিনে অকণমান আজৱাইন দিম। আজৱাইন হয়, এইখিনি আজৱাইনো অকণ দি দিম। গোন্ধটো ধুনীয়া আহিব, খাবলৈ বহুত টেষ্টি হয়। কোনে কোনে এনেধৰণে খাইছে চাব, টেঙা মিঠা লাগিব, খুব টেষ্টি খাবলৈ। আৰু অলপ চেনি দি দিছোঁ। এনেধৰণে চেনিখিনি অলপ পাগ উঠিব লাগিব। পাগ উঠাৰ পিছত মই যিসকলে ভাবে যে মই আগধৰি কালজিৰা বা আজৱাইনটো ভাজিও ল'ব পাৰে, গৰমে ভাজি লোৱাৰ পিছতে চেনি দি দিব পাৰে। মই ভাজি পেলাই আগতীয়াকৈ থৈ লৈছিলোঁ, তাৰপিছতে চেনিটো দি দিছোঁ। চাওক, চেনিটো এতিয়া পাগ উঠিছেই চেনিটো। এতিয়া মই এই আমখিনি দি দিম। এই আমখিনি এনেধৰণে মই ইয়াতে এনেধৰণে দি দিম। কোনে কোনে বনাই এনেধৰণে, বহুত টেষ্টি হয়। আৰু মই এনেধৰণে মোৰ কামবিলাক চাই থাকিবৰ কাৰণে কোনোবাই যদি মোৰ পেজটো ফ'ল' কৰা নাই, আপোনালোকক অনুৰোধ জনাওঁ, মোৰ পেজটো আপোনালোকে ফ'ল' কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ কামবিলাক মই আপোনালোকক আৰু যিখিনি পাৰোঁ মোৰ অভিজ্ঞতাৰে যিমানখিনি মই জানো আৰু নতুন কাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে যিসকলে ফ'ল' কৰা নাই অতি সোনকালে ফ'ল' কৰি দিব। আৰু মোৰ এটা ইউটিউব চেনেল এটা আছে, আৰু ইউটিউব চেনেলটো অন্নমণি গগৈ ব্লগ বুলি আছে। ইউটিউব চেনেলটো মোৰ যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি আমৰ হেৰিখিনি চাওঁ। এইখিনি মই ইয়াত দিলোঁ, চেনিখিনি দি দিলোঁ। চাওকচোন, এতিয়া চেনিখিনি এনেকৈ দি লৈ পেলাই এনেধৰণে অকণমান মই চেনিটোৰ সৈতে লৰাই দিছোঁ। খাবলৈ বহুত ধুনীয়া টেষ্টি হয় অৱশ্যে। আহক মই ফিনিচিংখিনি আপোনালোকক দেখাওঁ কেনেকুৱা হয়। খাবলৈ ফিনিচিংখিনি দেখাওঁ। এনেধৰণে চাওকচোন, গলি গৈছে। অলপমান ফ্ৰাই কৰি আছোঁ। এইখিনি টেঙা মিঠা জোল হৈ যাব।
যেতিয়া এইখিনি অলপ আঠা আঠা টাইপৰ হ'ব আৰু তেতিয়া নমাই দিম, নমাই পেলাই থৈ দিম আৰু এটা বৈয়ামত ভৰাই থ'ম। বহুত টেষ্টি, কিমান যে টেষ্টি, ভাবিব নোৱাৰা টেষ্টি, টেঙা মিঠা টেঙা মিঠা। এয়া ইয়াৰ এক পিচ আপোনালোকে এনেধৰণেও বনাই খাব কেতিয়াবা, বহুত টেষ্টি। ধন্যবাদ। মোৰ আচাৰ ৰেডি হৈ গ'ল। এয়া আমৰ মিঠা আচাৰ, চাওকচোন জেলি টাইপৰ হৈ গৈছে, ইমান ধুনীয়া লাগিছে গোন্ধটোৱে। কালজিৰা আৰু আজৱাইনৰ গোন্ধটো মলমলাই আছে, লগতে কিন্তু এটা বিহ জলকীয়া কিন্তু মই দি দিছিলোঁ, বিহ জলকীয়া এটাও দি দিছিলোঁ, অলপ অলপ জ্বলাও যাতে আহক। এয়া কোনে কোনে বনায় এনেধৰণে, নবনোৱাসকলে এবাৰ বনাবলৈ চেষ্টা কৰিব। এয়া আমৰ মিঠা আচাৰ, এয়া কালিলৈকে মই বৈয়ামত ভৰাই থ'ম, আজি ৰাতিটো এনেধৰণে থাকিব। ধন্যবাদ।